আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱসৰ আয়োজন ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিছে ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে উদযাপিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এয়া কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ এয়া ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিছে আৰু একেদৰে খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপিত ৭৭ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দুটাকৈ দৃশ্য সোঁফালে এয়া খানাপাৰাৰ পোনপটীয়া সম্প্ৰচাৰ আৰু আনফালে এয়া ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰাজ্যজুৰি সমগ্ৰ দেশজুৰি This elite squad was led by Squadron Leader Faiz alongside Flight Lieutenant Sahil and Flight Lieutenant Rao Sahib Patil. ভাৰতবৰ্ষৰ গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত ডিব্ৰুগড়বাসীৰ লগতে সমগ্ৰ অসমবাসীক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মহান ভাৰতীয়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ যিসকলৰ ত্যাগৰ ফলত আমাৰ দেশে গণৰাজ্যৰ অনন্য পৰিচয় লাভ কৰিলে ৫০০০ বছৰৰ পুৰণি ভাৰতীয় জ্ঞান সভ্যতাৰ আলোকেৰে উজ্জীৱিত হৈ ভাৰত ৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ লগতে সংবিধান প্ৰণেতাসকলে সংবিধানখন ৰচনাৰে দেশৰ ভাগ্যৰবি উদয়ত নিৰ্ণায়ক অৱদান আগবঢ়াই গৈছে মই বাবা চাহেব আম্বেদকাৰ সমন্বিতে সংবিধান সভাৰ প্ৰতিগৰাকী সদস্যাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোৰ মহত্ব ৫ গৰাকীকৈ অসম সন্তানৰ পদ্মশ্ৰী সন্মান প্ৰাপ্তিয়ে অধিক উজ্বলাই তুলিলে যোৱাকালি ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বৰেণ্য ব্যক্তিত্ব সদ্য প্ৰয়াত গোবিন্দ পুৰকায়স্থদেৱৰ লগতে বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু প্ৰসিদ্ধ লোকশিল্পী পখিলা লেকথেপী ডাঙৰীয়ানীক ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে মই প্ৰয়াত গোবিন্দ পুৰকায়স্থদেৱৰ পৰিয়ালবৰ্গৰ লগতে পদ্ম সন্মান প্ৰাপক প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ গণৰাজ্য দিৱসৰ উদযাপনে আমাৰ দেশৰ সংবিধানখনৰ প্ৰতি আনুগত্যশীল হ'বলৈ আমাক প্ৰেৰণা যোগাই আহিছে আমাৰ দেশৰ সংবিধান ৰচনাৰ প্ৰয়াসৰ আৰম্ভণি হৈছিল ১৮৯৫ চনত লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত প্ৰস্তুত হোৱা হোম ৰুল বিল আছিল সংবিধান প্ৰণয়নৰ প্ৰথম প্ৰয়াস ১৯২৮ চনত মতিলাল নেহেৰুৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে সাইমন কমিশনৰ সন্মুখত স্বাধীন ভাৰতৰ সংবিধানৰ এটা ৰূপৰেখা আগবঢ়াইছিল তাৰ পাছত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ জৰিয়তে
যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আৰু দায়বদ্ধ চৰকাৰৰ ধাৰণা প্ৰৱৰ্তন হয়। 1946 চনত কেবিনেট মিছন প্লেনৰ অধীনত দেশৰ সংবিধানৰ প্ৰণয়নৰ এখন সংবিধান সভা গঠিত হয়। এই সংবিধান সভাই 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে সংবিধান ৰচনাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। ভাৰতৰ সংবিধান প্ৰণয়ন প্ৰক্ৰিয়াত অসমেও উল্লেখযোগ্য ভূমিকা আগবঢ়াইছিল। সংবিধান সভাত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে উত্তৰ পূব সীমান্ত আৰু জনজাতি প্ৰধান অঞ্চলসমূহৰ উপ সমিতিৰ নেতৃত্ব বহন কৰিছিল। বাবা চাহেব আম্বেদকাৰ ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰ। জৱাহৰলাল নেহৰুৰ প্ৰাৰম্ভিক আপত্তি সত্ত্বেও মহামানৱ মহাত্মা গান্ধীৰ আস্থা আৰু বিশ্বাসৰ ফলতেই বাবা চাহেব আম্বেদকাৰে খচৰা সমিতিৰ নেতৃত্ব লাভ কৰিছিল। সংবিধান খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত 296 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নামো অন্তৰ্ভুক্ত নাছিলে। পৰৱৰ্তী সময়ত সংবিধান সভাৰ সদস্য আৰু সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ দায়িত্ব বাবা চাহেব আম্বেদকাৰে মহামানৱ মহাত্মা গান্ধীৰ আস্থাৰ ফলতে লাভ কৰে। সংবিধান প্ৰণেতাসকলৰ মহৎ প্ৰচেষ্টাৰ বিপৰীতে তদানীন্তন কংগ্ৰেছ চৰকাৰসমূহে আৰম্ভণিৰে পৰা সংবিধানৰ শৰীৰ আৰু আত্মাক আঘাত কৰিব বিচাৰিছিল। ভাৰতৰ সংবিধানৰ মূল প্ৰতিলিপিটো সুন্দৰ হাতৰ আখৰেৰে আৰু অংগ সজ্জাৰে সুশোভিত কৰি তুলিছিল ৰাম মনোহৰ সিনহা আৰু নন্দলাল বসুৰ দৰে শান্তি নিকেতনৰ শিল্পীসকলে। ছবিখনত ভগৱান ৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ ৰূপ আছিল। আমাৰ দেশৰ গণৰাজ্যৰ যি দীঘলীয়া ইতিহাস, ভাৰতীয় সভ্যতা সংস্কৃতিৰ তাৰ প্ৰতিফলন আছিল। সংবিধান খচৰা প্ৰস্তুত হোৱাৰ লগে লগে কংগ্ৰেছে সেই সময়ত শ্ৰী নন্দলাল বসুৱে প্ৰস্তুত কৰা সেই চিত্ৰখন আঁতৰাই দিছিল। এয়াই আছিল সংবিধানৰ শৰীৰত কংগ্ৰেছ দলৰ আক্ৰমণ। সংবিধান হৈছে গণতন্ত্ৰৰ আত্মা। সংবিধানৰ জৰিয়তে ইয়াৰ প্ৰণেতাসকলে এনে এখন ভাৰতৰ স্বৰূপ সুদৃঢ় কৰিব বিচাৰিছিল, যিখন দেশে স্বাভাৱিকতে বহুতত্ববাদী, বৈষম্যহীন আৰু শিপাৰ সৈতে গভীৰভাৱে সম্পৃক্ত। সংবিধানখনে আমাক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ আধাৰ দিছিল। বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ জৰিয়তে বিকাশ আৰু উন্নয়নৰ ৰূপান্তৰকামী শক্তিয়ে প্ৰতিটো অঞ্চলক যাতে সমভাৱে চুই যায় তাৰ বাবে কাম কৰিবলৈ নীতি নিৰ্দেশনা দিছে। 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰাৰ পৰা এখন আধুনিক ভাৰতৰ অনিৰুদ্ধ যাত্ৰা আমাৰ দেশত আৰম্ভ হৈছিল। প্ৰথমবাৰৰ বাবে ভাৰতৰ সীমাত অৱস্থান কৰা উত্তৰ পূৰ্বাঞ্চলে দেশৰ কেন্দ্ৰীয় স্থানলৈ যাবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ বিকাশৰ যাত্ৰাত আমাৰ ৰাজ্যখনে এক দূৰগামী আৰু অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিবলৈ সাহস আৰু শক্তি পাইছিলে। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনৰ 10 মে তাৰিখে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ। আমাৰ লক্ষ্য আছিল স্পষ্ট। আমি এখন অসম নিৰ্মাণ কৰিম, যিখন অসম অটল হৈ থাকিব, যিখন অসম অবিচল হৈ থাকিব আৰু যিখন অসমে অগ্ৰগামী গতিৰে অসমৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক আগবঢ়াই লৈ যাব।
আজি আমি স্পষ্টভাৱে মনত পেলাব পাৰোঁ আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ বয়কট ধৰ্ণা ধৰ্মঘটৰ মাজেৰে আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ বন্দুক গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ বিভীষিকাৰ মাজত নহয় সমতা ঐক্যতান আৰু বিকাশৰ জয়গান গাই এখন নতুন অসমৰ বুকুত আজি আমি স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ দ্বিতীয়বাৰৰ বাবে এই ঐতিহাসিক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ সৌভাগ্য মোৰ প্ৰাপ্তি হৈছে মই ডিব্ৰুগড়বাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে জনাব বিচাৰিছোঁ যে অহা 30 জানুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়ত ৰাজ্যৰ অসম বিধানসভাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব তাৰ লগে লগে প্ৰায় 300 কোটি টকা ব্যয়েৰে আমি নিৰ্মাণ কৰিবলগীয়া অসম বিধানসভা 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব আৰু এই ডিব্ৰুগড়ৰ পবিত্ৰ ভূমিৰ পৰাই ৰাজ্যৰ ভাগ্য আৰু ভৱিষ্যতৰ সৈতে জড়িত বিষয়বিলাকৰ ওপৰত আলোচনা হ'ব আৰু এই ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ অনিৰুদ্ধ যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হ'ব মই ডিব্ৰুগড়বাসী ৰাইজক অহা 30 জানুৱাৰী তাৰিখৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে বিনম্ৰতাৰে সৈতে আহ্বান জনাম আমি মনত পেলাওঁ উজনি অসমৰ যোগাযোগ স্বাস্থ্য আৰু উদ্যোগৰ স্নায়ু কেন্দ্ৰ হিচাপে ৰাজ্যৰ স্বাধীনতাৰ আগত আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়ত ডিব্ৰুগড়ে আত্মপ্ৰকাশ কৰিছিল 1852 চনত ব্ৰিটিছে ডিব্ৰুগড়ক ব্ৰহ্মপুত্ৰৰ যোগেদি কলিকতা আৰু চিটাগং বন্দৰৰ সৈতে সংযোগ কৰিছিল 19বিংশ শতিকাত ডিব্ৰুগড়ে ৰেল মানচিত্ৰত স্থান লাভ কৰিছিল স্বাধীনতাৰ কালত বিমানবন্দৰ স্থাপনৰ পিছত ডিব্ৰুগড়ে দেশৰ বিভিন্ন স্থানৰ লগত সংযুক্ত হৈ পৰিছিল ডিব্ৰুগড় জিলাই অসমৰ অৰ্থনৈতিক উন্নয়নত এক বিশাল বৰঙণি আগবঢ়াই আহিছে উদ্যোগ নগৰী হিচাপে ডিব্ৰুগড়ত কেইবাটাও বিশাল উদ্যোগ প্ৰতিষ্ঠা হৈছে কেইদিনমান আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ডিব্ৰুগড় জিলাত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমোনিয়া সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰি ডিব্ৰুগড়ৰ ঔদ্যোগিক পৰিচয়ক আৰু এবাৰ আগুৱাই লৈ গ'ল ডিব্ৰুগড়ক আমি আনুষ্ঠানিকভাৱে অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰাৰ মাত্ৰ কেইদিনমানৰ ভিতৰতেই বিধানসভাৰ চৌহদ নিৰ্মাণৰ প্ৰচেষ্টাই আমাৰ যি লক্ষ্য সেই লক্ষ্যক বহুদূৰ আগুৱাই লৈ গ'ল যোৱা কেইদিনমান আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী গুৱাহাটীলৈ আমাৰ উচ্চ ন্যায়ালয়ৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহোঁতে তেখেতক মই ডিব্ৰুগড়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন সাৰ্কিট বেঞ্চ স্থাপন কৰাৰ বাবেও অনুৰোধ আগবঢ়াইছিলোঁ মই বিশ্বাস কৰোঁ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় অসম বিধানসভাৰ চৌহদ আৰু আমি খুব সোনকালে ডিব্ৰুগড়ত উচ্চ ন্যায়ালয়ৰ সাৰ্কিট বেঞ্চ স্থাপন কৰিবলৈ আমি নিশ্চিতভাৱে সক্ষম হ'ম তাক মই দৃঢ়তাৰে সৈতে
বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসম আছিল ভাৰতৰ অৰ্থনীতিৰ সূচাংকসমূহৰ ভিতৰত আটাইতকৈ তলত স্থান অধিকাৰ কৰা এখন ৰাজ্য। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমৰ পৰিচয় আছিলে সন্ত্ৰাসবাদ আৰু আন্দোলন। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমত গোষ্ঠীগত সংঘৰ্ষ আৰু মানুহৰ মাজত সমন্বয়ৰ অভাৱে আমাৰ ৰাজ্যখনৰ মূল ভেটিটোকে দুৰ্বল কৰি থৈ গৈছিল। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমৰ পৰা শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ সন্ধানত কৰ্ণাটক অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যলৈ গতি কৰিছিল। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমত চতুৰ্থ বৰ্গৰ সাধাৰণ চাকৰি এটাৰ কাৰণেও কেইবা লাখ টকাৰ ঘোষ বা আজি আমাৰ ৰাজ্যৰ যুৱ শক্তিয়ে কৰাপশ্যনৰ এক আঘাতত পৰি নিজক এক প্ৰকাৰ দুখ আৰু বেদনাৰে এটা পৰ্যায়লৈকে লৈ গৈছিল য'ত নেকি তেওঁলোকে সন্ত্ৰাসবাদত যোগদান কৰাৰ বাবেও বিবেচনা কৰিছিল। আমি এনে এখন ৰাজ্যত বাস কৰিছিলোঁ যিখন ৰাজ্যত শিক্ষা আৰু স্বাস্থ্যৰ কাঠামো এটা সময়ত ভাঙি পৰিছিল। কিন্তু আজি আমি সম্পূৰ্ণ গৌৰৱ আৰু আনন্দৰে সৈতে ক'ব পাৰোঁ যে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা 5 বছৰৰ অৰ্থনৈতিক বিকাশৰ তুলনা কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ভাৰতৰ ভিতৰত অসমেই হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। 2020 পৰা 2025 ভিতৰত ৰাষ্ট্ৰীয় উৎপাদনৰ গড় বৃদ্ধি হৈছিল 29%। তাৰ পৰিৱৰ্তে অসমৰ অৰ্থনৈতিক উন্নয়নৰ গড় হৈছে 45%। অৰ্থাৎ ভাৰতৰ উন্নয়নৰ গতিক পিছ পেলাই আজি অসমে ভাৰতৰ অৰ্থনৈতিক আকাশত এক নৱ উদিত সুৰুজ ৰূপে আত্মপ্ৰকাশ কৰিছে। আমাৰ ৰাজ্যৰ ঘৰুৱা উৎপাদনে এটা নতুন অভিলেখ স্থাপনৰ ফালে আগবাঢ়িছে। প্ৰতি বছৰে 13 পৰা 15% আমাৰ ৰাজ্যৰ গড় উৎপাদন বৃদ্ধিৰ ফলত 2027 চনত আমাৰ ৰাজ্যৰ জিডিপি বা ৰাজ্যৰ মূল অৰ্থনীতি 10 লাখ কোটি টকাত ভৰি দিবৰ বাবে আগবাঢ়ি গৈ আছে। আমাৰ ৰাজ্যৰ এসময়ত কৃষিভিত্তিক ৰাজ্য আছিলে। আজি কৃষিৰ সমান্তৰাল হিচাপে সেৱা আৰু উদ্যোগ ক্ষেত্ৰ দ্ৰুত গতিত আগবাঢ়ি গৈছে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমি অসমত এডভান্টেজ আছাম 0.2 অনুষ্ঠিত কৰিছিলোঁ। সেই সময়ত আমি 5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আমি লাভ কৰিছিলোঁ। আজি মই অত্যন্ত আনন্দ সহকাৰে ক'ব পাৰোঁ যে এই প্ৰস্তাৱসমূহৰ ভিতৰত 3 লাখ কোটি টকাৰ প্ৰস্তাৱ ইতিমধ্যেই কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়িছে। যোৱা 22 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ইকনমিক ফৰামত প্ৰথমবাৰৰ বাবে অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া হৈছিল। বহুতে প্ৰশ্ন কৰিছিল যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আগৰ ভাষাত অৰ্থনৈতিকভাৱে পিছপৰা অসমৰ দৰে ৰাজ্যক ৱৰ্ল্ড ইকনমিক ফৰামলৈ কিয় আমন্ত্ৰণ জনোৱা হৈছিলে। কিন্তু এই ফৰামৰ পৰা উভতি আহি
মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আজি আমাৰ অসমৰ পৰিচয় পিছপৰা ৰাজ্য নহয়। আজি আমাৰ অসমৰ পৰিচয় দেশৰ অৰ্থনীতিত বৰঙণি আগবঢ়াবৰ পৰা এখন অবিচল অটল আৰু অগ্ৰগামী পথেৰে আগবাঢ়ি যোৱা এখন উন্নত ৰাজ্য, যাৰ পৰিচয় এখন আধুনিক পৰিচয়, যাৰ পৰিচয় ঐতিহ্য আৰু পৰম্পৰাৰে সৈতে আধুনিক অসমৰ পৰিচয়। যোৱা ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকৰ সময়তে আমি নতুনকৈ অসমত বিনিয়োগ কৰিবলৈ 1.5 লাখ কোটি টকাৰ প্ৰস্তাৱ লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। অৰ্থাৎ আজি অসমে ঔদ্যোগিক ৰাজ্য হিচাপে নিজৰ পৰিচয় স্থাপন কৰিবলৈ সক্ষম হৈছে। যোৱা 5টা বছৰত বিকাশৰ প্ৰতিটো পৰ্যায়তে আমি এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়াই বিকাশৰ কথা কওঁ, অসমৰ প্ৰেক্ষাপটত বিকাশ সদায় অসমৰ পৰিচয় আৰু অসমৰ ভৱিষ্যতৰ সৈতে জড়িত হৈ থকা এটা বিষয় হৈ পৰে। আমি সকলোতে এটা কথাই ক'ব খোজো যে অসমৰ ডেভেলপমেণ্ট কেৱল মাত্ৰ শিলগুটিৰ ৰাস্তাৰ ডেভেলপমেণ্ট নহয়। অসমৰ ডেভেলপমেণ্ট হৈছে আইডেণ্টিটি বা আমাৰ পৰিচয়ৰ সৈতে জড়িত এক বহুগামী উন্নয়নৰ যাত্ৰা, যি উন্নয়নৰ যাত্ৰাত আমাৰ অসমীয়াসকলে, ভাৰতীয়সকলে ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। আজি এই প্ৰসংগ অসমত বাৰে বাৰে এই কাৰণে উল্লেখ হয় যে পূৰ্ববংগীয় মুছলমানসকলৰ উপস্থিতিয়ে আজি আমাৰ ৰাজ্যখনৰ জনজীৱনৰ ওপৰত এক বিশাল অস্তিত্বৰ প্ৰশ্ন আনি দিছে। 2027 চনত আমাৰ যি লোকগণনা অনুষ্ঠিত হ'ব, ৰাজ্যৰ পৰিসংখ্যাৰ লগত জড়িত আৰু 2011ৰ সেন্সাছৰ পৰিসংখ্যাৰ লগত যদি তাক আমি যোগ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ৰাজ্যত পূৰ্ববংগীয় মুছলমানৰ সংখ্যা 40% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি আমাৰ ৰাজ্যৰ 12খন জিলাত হিন্দু সমাজ সম্পূৰ্ণৰূপে সংখ্যালঘুত পৰিণত হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে এই অচিনাকি লোকসকলৰ হাতত আজিৰ দিনত অসমত 63.58 লাখ বিঘা মাটি তেওঁলোকৰ অবৈধ দখলত আজি আমাৰ হাতৰ পৰা আঁতৰি তেওঁলোকৰ হাতলৈ হস্তান্তৰিত হৈছে। আজি যদি কোনোবাই মোক প্ৰশ্ন কৰে যে অসমৰ কিমান মাটি পূৰ্ববংগীয় মুছলমান লোকসকলৰ বেদখলত আছে, তাৰ উত্তৰ হৈছে 63,58,000 বিঘা। আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে কোনেও অসমৰ এই ভূমি সম্পদক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাছিল। তাৰ ফলত এদিন ধুবুৰী আৰু গোৱালপাৰাত ভূমি দখল কৰা এই অচিনাকি লোকসকল আহি কাজিৰঙা গোলাঘাটলৈকে তেওঁলোক আহি উপস্থিত হৈছিল। 2021 চনত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ ভূমি আমি বেদখল হ'বলৈ নিদিওঁ। আমি সিদ্ধান্ত লৈছিলোঁ যে আমি মৰণপণ যুঁজ দিম আৰু আমি অসমৰ ভূমিক এই বেদখলকাৰীসকলৰ পৰা ৰক্ষা কৰিম। আজি মই অত্যন্ত আনন্দিত যে 2021 চনৰ পৰা আমাৰ চৰকাৰে যোৱা সময়ছোৱাত চিপাঝাৰৰ গৰুখুটি, বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, লামডিং সংৰক্ষিত বনাঞ্চল,
পবা সংৰক্ষিত বনাঞ্চল, হাছিলা বিল, পাইকান সংৰক্ষিত বনাঞ্চল, ৰেংমা দয়াং আৰু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলকে আদি ধৰি বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ চলাই আমি বৰ্তমানলৈকে 1.5 লাখতকৈ অধিক বিঘা ভূমি বেদখলৰ পৰা আমি মুক্ত কৰিবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যৰ বেদখলকৃত ভূমিক আমি উচ্ছেদ কৰি সেই ভূমিৰ ওপৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি আবিৰ্ভাৱ ক্ষেত্ৰ বৰদোৱাত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যত এসময়ত বিদেশী লোকক আমি বহিষ্কাৰ কৰিব নোৱাৰো বুলি আমি নিজকে আত্মসমৰ্পণ কৰিছিলো। কিন্তু বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ে 1950 চনৰ বিদেশী বহিষ্কৰণ আইনক ন্যায্যতা প্ৰদান কৰাৰ লগে লগে আমি ৰাজ্যৰ পৰা বিদেশী লোকক বহিষ্কাৰ কৰাৰ দীৰ্ঘদিনীয়া আমাৰ যি আকাংক্ষা আছিলে সেই আকাংক্ষাকো আমি এতিয়া বাস্তৱত ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো। অসম চৰকাৰে জিলাৰ আয়ুক্তসকলৰ হাতত এতিয়া এক ভাবিব নোৱাৰা অধিকাৰ প্ৰদান কৰিছে যে কোনো ধৰণৰ ট্ৰাইব্যুনেলত নোযোৱাকৈ যদি এজন জিলা আয়ুক্তই এজন লোকক বিদেশী বুলি ঘোষণা কৰে তেওঁক আমি 24 ঘণ্টাৰ ভিতৰতে দেশৰ পৰা পুছবেক কৰিব পাৰো, অৰ্থাৎ দেশৰ পৰা আমি পঠিয়াই দিব পাৰো। ৰাজ্যত চৰকাৰে এতিয়া সেই অধিকাৰক প্ৰয়োগ কৰি নিৰন্তৰভাৱে বিদেশী বহিষ্কাৰৰ কামো আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, অসম আন্দোলন আমাৰ পৰিচয় আৰু আমাৰ অস্তিত্বৰ ক্ষেত্ৰত অসমীয়া লোকৰ এক মৰণপণ যুঁজ আছিলে। এই অসম আন্দোলনত 860 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে, জীৱনৰ চৰম আত্মত্যাগ কৰিছিলে জাতিৰ বাবে, জননীৰ বাবে। কিন্তু এই অমৰ শ্বহীদসকলৰ স্মৃতিত আমাৰ ৰাজ্যত এটা আনুষ্ঠানিক শ্বহীদ স্মাৰকো নিৰ্মাণ হোৱা নাছিল। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো, গুৱাহাটীত 150 বিঘা ভূমিত আমি 170 কোটি টকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰই অসমীয়া জাতিৰ হৈ প্ৰাণ আহুতি দিয়া অমৰ শ্বহীদসকলৰ ত্যাগক আজি কৃতজ্ঞতাৰে সৈতে শ্ৰদ্ধা নিবেদন কৰিছে। মই অত্যন্ত গৌৰৱ অনুভৱ কৰো যে এই শ্বহীদ স্মাৰকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিজে গৈ শ্ৰদ্ধা তৰ্পণ কৰি আমাৰ জাতীয় শ্বহীদসকলক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিলে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ, ভাৰতীয় আৰু অসমীয়া লোকৰ যাতে ভূমিৰ অধিকাৰ আমি প্ৰদান কৰিব পাৰো, যোৱা 5 বছৰত আমি 4,15,000 বিঘা মাটি আমাৰ থলুৱা জনগণৰ বাবে আমি বন্দোবস্ত কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ৰাজ্যত কেইবাটাও সুদূৰ প্ৰসাৰী কাম হাতত ল'বলৈ সক্ষম হৈছো। বাল্য বিবাহৰ সম্পূৰ্ণৰূপে বন্ধৰ পিছত এইবাৰ আমি ৰাজ্যত বহু বিবাহৰ প্ৰথাও বন্ধ কৰাৰ ক্ষেত্ৰত বিধানসভাত এখন ঐতিহাসিক আইন আমি গৃহীত কৰাবলৈ সক্ষম হৈছো। ইয়াৰ জৰিয়তে আমাৰ ৰাজ্যৰ একাংশ লোকে এটা জীৱনতে 3টা-4টাকৈ বিয়া কৰোৱাৰ যি কুপ্ৰথা আছিলে সেই কুপ্ৰথা সম্পূৰ্ণৰূপে বন্ধ হ'ব আৰু বহু বিবাহৰ বাবে 7 বছৰকৈ জেল দিয়াৰ ব্যৱস্থাও
আজি আমাৰ অসম বিধানসভাই আইনত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মই আগতে কৈছিলো যে বিকাশৰ লগত অস্তিত্ব, বিকাশৰ লগত জাতীয় জীৱনৰ পৰিচয় এক অত্যন্ত আৰু প্ৰয়োজনীয় উপাদান। এটা জাতিয়ে যদি বিকাশ কৰে কিন্তু জাতিটোৱে যদি নিজৰ পৰিচয় হেৰুৱাই পেলায়, তেনেহলে তেনে বিকাশক আমি কেতিয়াও বিকাশ বুলি ক'ব নোৱাৰো। সেয়েহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি সকলো সময়তে অসমবাসীৰ পৰিচয় অটুট ৰখাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছিলো। এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 5 বছৰত অসমৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। এই প্ৰচেষ্টাৰ অংশৰূপে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। এই প্ৰচেষ্টাৰ অংশ হিচাপে NCERTৰ 8ম শ্ৰেণীৰ পাঠ্যপুথিত আহোম সাম্ৰাজ্য আৰু মহাবীৰ লাচিতৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰা হ'ল। লাচিতৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি যোৰহাটৰ হোলোঙা পাৰত স্থাপন কৰা হ'ল। ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে লোৱা পদক্ষেপে নতুন প্ৰজন্মক অসমৰ জাতীয় সম্পদৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিলে। আমাৰ বাপতি খাহুন বহাগৰ বিহুক আমি বিশ্ব মঞ্চলৈ লৈ গলো। চাহ বাগিচাৰ সংস্কৃতিৰ সৈতে জড়িত আমি ঝুমুৰক বিশ্ব ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিলো, বিশ্বৰ নাগৰিকৰ সৈতে চিনাকি কৰাই দিলো। আমি আমাৰ ঐতিহ্য আৰু পৰিচয় ৰক্ষাৰ অংশ হিচাপে যোৱা মাহত বাগৰুম্বা নৃত্যকো আমি বিশ্ব মঞ্চলৈ আগবঢ়াই লৈ গলো। আমাৰ ৰাজ্যৰ কোনো 5 বছৰত কেতিয়াও একেলগে উচ্ছেদ অভিযান, শ্বহীদৰ সন্মান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ, বিদেশী নাগৰিক বহিষ্কাৰৰ সূচনা, খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান, চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিতক বৰসভালৈ লৈ যোৱা আৰু বিহু ঝুমুৰ বাগৰুম্বাক বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়া, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা, এই আটাইবোৰ কাম কোনো 5 বছৰতে কেতিয়াও কৰিব পৰা হোৱা নাছিল। মাত্ৰ 5টা বছৰ ভিতৰতে অসমৰ প্ৰতিটো সম্পদ আৰু অসমৰ প্ৰতিটো পৰিচয়ক আমি বিশ্বৰ মঞ্চলৈ বৰসভালৈ আমি লৈ যাবলৈ সক্ষম হলো। যোৱা 5 বছৰত মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে যোৱা 5 বছৰত আমি কাজিৰঙাৰ গড় হত্যা, গড়ৰ চোৰাং চিকাৰ আমি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হলো। আমাৰ ৰাজ্যত যোৱা 5টা বছৰত যিবিলাক কাম আমি কেতিয়াও ভাবিব পৰা নাছিলো, আজি প্ৰত্যেকটো কাম আমি এটা সফলতাৰ দিশলৈ, আমি সপোনৰ পৰা সিদ্ধিলৈ আমি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যত কোনোৱে ভাবা নাছিল যে আমি বাঁহৰ পৰা এদিন তেল উৎপাদন কৰিম। নুমলীগড়ৰ বায়' ইথানেল উদ্যোগ কোনেও ভাবা নাছিল যে আমাৰ নামৰূপৰ সাৰ কাৰখানা যি 2 লাখ মেট্ৰিক টনৰ আছিল, সি 12 লাখ মেট্ৰিক টনলৈ উন্নত হ'ব। 10,000 কোটি টকাৰ উদ্যোগিক বিনিয়োগ হ'ব। আমাৰ ৰাজ্যৰ জনগণে কেতিয়াও কল্পনা কৰা নাছিলে যে 5টা বছৰৰ ভিতৰতে এনে কাম আজি
আজি আমি অসমীয়াই কৰিব পাৰোঁ। মই যেতিয়া ৱৰ্ল্ড ইকনমিক ফৰামত গৈছিলোঁ, বিশ্বৰ ছেমি কণ্ডাক্টৰৰ সৈতে জড়িত উদ্যোগপতিসকলক লগ পাইছিলোঁ। তেওঁলোকে আচৰিত হৈছিলে যে অসমৰ দৰে পিছপৰা ৰাজ্য এখনত ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ কেনেকৈ স্থাপন হ'ব পাৰে। মই তেওঁলোকক কৈছিলোঁ যে উদ্যোগ স্থাপন হোৱাই নহয়, অহা 6 মাহৰ ভিতৰত বিশ্বৰ ছেমি কণ্ডাক্টৰ চিপছ এক্সপৰ্টৰ ক্ষেত্ৰত অসম 1 নম্বৰ ডেষ্টিনেশ্যন হ'ব, অসম 1 নম্বৰ ৰাজ্য হ'ব। ইয়াৰ লগে লগে ৰাজ্যৰ বিকাশৰ বিভিন্ন দিশত আমি ভাবিব নোৱাৰা অগ্ৰগামী যাত্ৰা আৰম্ভ কৰিলোঁ। আমি কোনেও ভবা নাছিলোঁ যে কেইটামান দিনৰ ভিতৰতে আমাৰ ধলা শদিয়াৰ দলং সম্পূৰ্ণ হ'ব। আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ বগীবিলৰ দলং সম্পূৰ্ণ হ'ব। কলিয়াবৰত আমাৰ ব্ৰহ্মপুত্ৰৰ দলঙত সংযোজন হ'ব, শৰাইঘাটৰ দলঙৰ ওপৰত সংযোজন হ'ব। মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে আজিৰ দিনত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ 4খনকৈ দলঙৰ কাম তীব্ৰ গতিত আগুৱাই লৈ গৈছোঁ। যোৰহাট আৰু মাজুলী সংযোগী দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰ সংযোগী দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, পলাশবাৰী শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং। আমাৰ এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইমানবোৰ দলং হ'ব আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। মই আপোনালোকৰ আগত নিশ্চিতভাৱে ক'ব পাৰোঁ যে আৰু কেইটামান দিনৰ ভিতৰতেই ভাৰত চৰকাৰে নুমলীগড় আৰু বোকাখাতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে সুৰংগৰ আকৃতিত ৰেল আৰু বাহন চলিব পৰা টানেলৰ স্বীকৃতিও প্ৰদান কৰিব, যি নেকি 20,000 কোটি টকা ব্যয়েৰে ভাৰত চৰকাৰে নিৰ্মাণ কৰিব। মই যোৱাবাৰ যেতিয়া গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ডিব্ৰুগড়ত কৈছিলোঁ যে আমি খুব কম দিনৰ ভিতৰতেই কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম, বহুতে হয়তো বিশ্বাস কৰিবলৈ টান পাইছিলে। আজি আমি সকলোৱে দেখা পাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত 36 কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। 2 বছৰৰ ভিতৰত এই এলিভেটেড কৰিডৰৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা সময় কমি যাব। অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি যেতিয়া ভ্ৰমণ কৰিম, এলিভেটেড কৰিডৰৰ ওপৰেদি গ'লে যাত্ৰাৰ সময় 1 ঘণ্টা কমি যাব আৰু গুৱাহাটী আমাৰ নিচেই ওচৰত আহিব। মোৰ 2টা আৰু সপোন আছে যাক নেকি আমি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। সেয়া হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। এই 2টা এক্সপ্ৰেছ কৰিডৰ যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দূৰত্ব 4 ঘণ্টালৈকে কমি যাব। তেনে এক সপোন আগত লৈ আমি আমাৰ কাম আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছোঁ যে যোৰহাট আৰু ডিব্ৰুগড় নগাঁৱৰ মাজত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আমি আশা কৰিছোঁ যে আমাৰ মৰাণত আমি যি এডভান্স লেণ্ডিং ফেচিলিটি অৰ্থাৎ বিমানেও প্ৰয়োজন হ'লে অৱতৰণ কৰিব পাৰে। যোৱা 14 ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ কৰিছোঁ
যে মৰাণৰ নেশ্যনেল হাইৱেত আহি বিমানেৰে এবাৰ অৱতৰণ কৰি যাবলৈ যি নেশ্যনেল হাইৱেত এদিন গাড়ী চলিব পৰা নাছিল এদিন স্কুটাৰ মটৰচাইকেল চলিব পৰা নাছিল সেই নেশ্যনেল হাইৱেত এতিয়া ফ্লাইটে লেণ্ডিং কৰিব তেনে এক পৰিৱৰ্তন আমি অসমৰ জাতীয় জীৱনলৈ লৈ আহিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাজ্যত বিশ্ববিদ্যালয় নিৰ্মাণে হওক অভিযান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণে হওক মেডিকেল কলেজ নিৰ্মাণে হওক আজি অসমে ভাৰতৰ বুকুত নতুন নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে আজি আমাৰ ৰাজ্যই হৈছে যে আটাইতকৈ ডেন্সিটি থকা প্ৰতিখন জিলাতে মেডিকেল কলেজ নিৰ্মাণৰ সপোন দেখা প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় নিৰ্মাণৰ সপোন দেখা প্ৰতিখন জিলাতে ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণৰ সপোন দেখা আমাৰ ৰাজ্যই হৈছে ভাৰতৰ ভিতৰতে এখন প্ৰথম শাৰীৰ ৰাজ্য শ্ৰদ্ধাৰ ৰাইজ বিকাশ আৰু অস্তিত্বৰ লগতে আমি আটাইতকৈ গুৰুত্ব দিছিলো আমাৰ যুৱক সমাজৰ সপোন আৰু যুৱক সমাজৰ আশা আৰু আকাংক্ষাক আমি যাতে বাস্তৱত ৰূপায়ণ কৰিব পাৰো অসমৰ যাতে কোনো যুৱক হতাশাৰ শিকাৰ হ'ব নালাগে অসমৰ কোনো যুৱক দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰি সন্ত্ৰাসবাদত যোগদান কৰিব নালাগে আৰু আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰচেষ্টা আছিল যে অসমৰ যুৱক সমাজৰ বাবে স্বচ্ছ নিযুক্তিৰ ব্যৱস্থা কৰা নিৰ্বাচনৰ সময়ত মই ৰাইজক কৈছিলো যে অসমত যদি বিজেপিৰ চৰকাৰ গঠন হয় আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম কিন্তু আজি 5টা বছৰ পিছত মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অকল 1 লাখ যুৱকক নিযুক্তি দিয়াই নহয় আজি প্ৰতিগৰাকী যুৱকক আমি স্বচ্ছতাৰে নিযুক্তি দিছো এতিয়া অসমত চৰকাৰী চাকৰিৰ বাবে টকাৰ ব্যৱসায় কৰিব নালাগে অসমত চৰকাৰী চাকৰিৰ বাবে আমাক কাৰো পৃষ্ঠপোষকতা নালাগে আজি আমি ৰাজ্যত 1 লাখ চাকৰিৰ কথা দি বৰ্তমানলৈকে 1,56,000 চৰকাৰী চাকৰি আমি দিবলৈ সক্ষম হৈছো মই বিশ্বাস কৰো যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু কেইবা হাজাৰো যুৱক যুৱতীয়ে নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিব শ্ৰদ্ধাৰ ৰাইজ চৰকাৰী চাকৰিৰ লগে লগে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ জৰিয়তে অসমৰ যুৱক সমাজৰ উদ্যমিতাক আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছো অহা ফেব্ৰুৱাৰী মাহত প্ৰায় 1 লাখ যুৱকে চৰকাৰৰ পৰা উদ্যমিতাৰ বাবে 1 লাখৰ পৰা 2 লাখ আৰু 5 লাখ পৰ্যন্ত বিনা বেংকৰ জৰিয়তে প্ৰত্যক্ষভাৱে অনুদান লাভ কৰিব অসমৰ যুৱক সমাজৰ মাজত ষ্টাৰ্টআপ বা ইনোভেশন আগুৱাই লৈ যাবলৈ আমি অসমৰ বিশ্ববিদ্যালয়সমূহত ষ্টাৰ্টআপ আৰু ইনোভেশন ল্যাব প্ৰতিষ্ঠা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছো অসমত হোৱা বিনিয়োগে সেমিকন্ডাক্টৰে হওক ইউৰিয়া এমোনিয়াই হওক আমাৰ পেট্ৰকেমিকেলছত হোৱা বিনিয়োগে হওক বা থাৰ্মেল আৰু হাইড্ৰ পাৱাৰত আমি কৰা বিনিয়োগৰ ফলশ্ৰুতিতে হওক অসমৰ যুৱক সমাজে আৰু নতুন নতুন কৰ্ম সংস্থাপনৰো সুবিধা পাব শ্ৰদ্ধাৰ ৰাইজ অসমৰ অস্তিত্ব অসমৰ বিকাশ আৰু অসমৰ যুৱক শক্তিৰ অগ্ৰগামী যাত্ৰাৰ লগত আমি আৰু এটা বিষয়ৰ ওপৰত দৃষ্টি দিছিলো সেয়া হৈছে যিসকল সমাজৰ অগ্ৰগামী যাত্ৰাৰ লগত একেলগে খোজ কাঢ়িব পৰা নাই যি জাতি সময়ৰ খোজত
এতিয়াও পিছ পৰি আছে তেওঁলোকক আমি কেনেকৈ আগুৱাই লৈ যাম, সমতা আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম। আমি অত্যন্ত কৃতজ্ঞতাৰে সৈতে সোঁৱৰণ কৰোঁ যে অসমৰ চাহ উদ্যোগে আমাৰ জাতিটোক এক অনন্য পৰিচয় দিছে। আজি যদি আমি বিদেশলৈ যাওঁ, আমাক অসমীয়া মানুহক চাহৰ জৰিয়তে বিশ্ববাসীয়ে চিনি পায়। কিন্তু এই চাহ শিল্পৰ লগত জড়িত আমাৰ মজদুৰ ভাই ভনীসকলৰ উন্নয়নৰ কথা আজি যোৱা ৭৫ বছৰে আমি চিন্তা কৰিবলৈ সময় পোৱা নাছিলোঁ। অসমৰ চাহ উদ্যোগে ২০০ বছৰত ভৰি দিলে। এই ঐতিহাসিক মাইলৰ খুঁটাৰ লগত সমন্বয় ৰক্ষা কৰি এইবাৰ অসমৰ ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক তেওঁলোকৰ লাইনত থকা ঘৰ আৰু মাটিৰ পট্টা দিবলৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই অসমৰ ৬ লাখ চাহ বাগিচাত বাস কৰা শ্ৰমিক কৰ্মচাৰীৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব। চৰকাৰী চাকৰিত ৩% সংৰক্ষণ আৰু চাহ বাগিচাৰ লাইনত ৰাস্তা, জগন্নাথ স্কিল চেণ্টাৰ, ঝুমুৰক বিশ্ব মঞ্চলৈ লৈ যোৱা এই বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আমি অসমৰ চাহ শিল্পৰ সৈতে জড়িত আমাৰ শ্ৰমিক বন্ধুসকলক সন্মান ৰক্ষাত আমি বিনিয়োগ কৰিছিলোঁ আৰু আজি আমি নিশ্চিতভাৱে সফলতাৰ মুখ দেখিছোঁ। যোৱা মাহত চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ বাবে আমি চৰকাৰী চাকৰিত কৰা সংৰক্ষণৰ ফলত ১,০০০তকৈও অধিক যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। স্বাধীনতাৰ ৭৫ বছৰত কেতিয়াও আমাৰ বাগানৰ শ্ৰমিক মজদুৰসকলে এনেকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ শ্ৰমিকসকলে, আমাৰ মজদুৰসকলে আমাৰ মুখ্য ধাৰাৰ লগত একেকাৰ হৈ জাতিটোক আগুৱাই লৈ যোৱাৰ বাবে সংকল্প কৰিবলৈ প্ৰেৰণা পাইছে। চাহ বাগিচাৰ আমাৰ মজদুৰসকলৰ লগতে আমি অসমৰ জনজাতীয় লোকসকলৰ বিকাশত আমি বিশেষ গুৰুত্ব দিছিলোঁ। আমাৰ বড়ো চুক্তি, কাৰ্বি চুক্তি, এই চুক্তিসমূহে আমাৰ অসমলৈ স্থায়ী শান্তি কঢ়িয়াই লৈ আহিলে। কাৰ্বি আলং, ডিমা হাছাও আৰু বড়োলেণ্ডত হোৱা অস্বাভাৱিক বিকাশে আমাৰ এই শান্তি চুক্তিৰ যথাৰ্থতাক আজি প্ৰমাণ কৰিছে। ৰাজ্যৰ জনজাতি লোকসকল, ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকল, ৰাজ্যৰ চাহ বাগিচাত বাস কৰা মজদুৰসকল আজি আমাৰ অসমৰ মুখ্য ধাৰাৰ লগত একাকাৰ হৈ যোৱাৰ বাবে সুযোগ লাভ কৰিলে। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে সংসদীয় ৰাজনীতিয়ে আমুৱাইছে বৰ্তমান তথা পূৰ্বৰ বহু সাংসদক। সাংসদ পদ এৰি বিধায়ক হোৱাৰ মন বহুজনৰ। ২৬ৰ টিকটৰ দৌৰত শাসক বিৰোধীৰ ১১ গৰাকী সাংসদ। সংসদীয় যাত্ৰা এৰি এইবাৰ বিধায়ক হোৱাৰ মন ১১গৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদৰ। আৰু এই সাংসদসকলে এইবাৰ প্ৰবলভাৱে দাবীদাৰ হৈ উঠিছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ। দিছপুৰৰ পৰা দিল্লী নহয়, দিল্লীৰ পৰা দিছপুৰ অভিমুখী উভতনি যাত্ৰা ৰাজ্যৰ ১১ গৰাকী বৰ্তমানৰ তথা প্ৰাক্তন সাংসদৰ। দীঘলীয়া সংসদীয় ৰাজনীতিৰ অন্ত পেলাই আৰম্ভ কৰিব বিচাৰে ৰাজ্যৰ ৰাজনীতি। টিকটৰ দৌৰত এই পৰ্যন্ত দেখিবলৈ পোৱা হৈছে কংগ্ৰেছৰ প্ৰাক্তন ৩ সাংসদ, ক্ৰমে ৰিপুণ বৰা, আব্দুল খালেক আৰু ৰাণী নৰহক। প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ পূৰ্বৰ গহপুৰৰ বিপৰীতে ২৬ত প্ৰাৰ্থী হোৱাৰ মন বৰচলাত।
আব্দুল খালেক নৱগঠিত মন্দিয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদনকাৰী। ৰাণী নৰহে লখিমপুৰ সমষ্টিৰ পৰা বিচাৰিছে টিকট। বিৰোধী কংগ্ৰেছৰ সমান্তৰালকৈ নৱগঠিত বিন্নাকান্দি সমষ্টিৰ পৰা প্ৰাৰ্থী হোৱাৰ যোজা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। 24 লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ হাতত মুখ ঠেকেচা খোৱাৰ পিছত এইবাৰ বিধায়ক হৈ আজমলে খোপনি পুতিব বিচাৰিছে অসম বিধানসভাত। অৱশ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত মাথো বিৰোধীৰ প্ৰাক্তন সাংসদেই নহয়, শাসকীয় বিজেপিৰ বৰ্তমানৰ কেইবাজনো সাংসদৰ লগতে প্ৰাক্তন সাংসদ কেইগৰাকীমানেও বিচাৰিছে বিধানসভাৰ টিকট। তালিকাত উজনিৰ তপন গগৈ, ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা আৰু পল্লৱ লোচন দাস, বৰাকৰ ৰাজদীপ ৰয় আৰু মিছন ৰঞ্জন দাস, পাহাৰীয়া জিলাৰ হৰেণ সিং বে। 24 লোকসভা নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হাতত পৰাস্ত হোৱা তপন গগৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে সন্মুখৰ বিধানসভা নিৰ্বাচনত। সোণাৰীৰ প্ৰাক্তন বিধায়কগৰাকীক পুনৰ উভতাই লাগে সমষ্টি। বৰ্তমানৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা থাকিব বিচৰা নাই দিল্লীত। চিচি বৰগাঁৱৰ প্ৰাৰ্থিত্ব লাগে প্ৰদান বৰুৱাক। আগন্তুক এপ্ৰিল মাহত শেষ হ'ব ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ ম্যাদ। তেনে সময়ত পুনৰবাৰ তেলী সাংসদ হোৱাৰ বিপৰীতে দুলীয়াজানৰ পৰা বিধায়ক হোৱাৰ মন। 2019 চনৰ পৰা 2024 চনলৈ তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ আছিল পল্লৱ লোচন দাস। কিন্তু নৱগঠিত বিহালী বিধানসভা সমষ্টি SC হোৱাৰ লগে লগে ৰাজনৈতিক ভৱিষ্যতলৈ প্ৰশ্ন আহিছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তলৈ, যাৰ বাবে এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। আমাৰ ৰাজ্যৰ জনতাই 5 বছৰৰ বাবে আৰু এখন নতুন চৰকাৰৰ নিৰ্বাচন কৰিব। এই সময়ত আমি জাতিটোৰ প্ৰতিজন ব্যক্তিয়ে আকৌ এবাৰ আমি নিজক চিন্তাৰ জগতখনলৈ লৈ যাব লাগিব। আমি চিন্তা কৰিব লাগিব যে আমাক কোনখন অসমৰ প্ৰয়োজন, যিখন অসমত আমি বোমা বিস্ফোৰণ, গুলি, বেইনেট, লাঠি চালনা আৰু আজি সন্ত্ৰাসবাদৰ অমাৱস্যাক বিদায় দি যিখন অসম আজি শিক্ষা, সংস্কৃতি আৰু ঝুমুৰ, বিহু, বাগৰুম্বা, ছেমি কণ্ডাক্টৰৰ অসম হ'ল, সেইখন অসমক আমি আগুৱাই লৈ যাম নে